নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু যিহেতু ভাদ মাহ চলি আছে গতিকে মই নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু নামঘৰলৈ যোৱাৰ আগতে ভাবিলোঁ যিহেতু ভাদ মাহ প্ৰত্যেক বছৰ আপোনালোকে মোৰ ভিডিঅ'ত দেখি আছে মই নিজ হাতেৰে ক্ষীৰ বনাই গোপিনীসকলক খুৱাওঁ। পায়স বনাবৰ কাৰণে মই চাউলখিনি ধুনীয়াকৈ ধুই ল'লোঁ। 1.5 কেজি চাউল আছে, যিহেতু 70জনমান মানুহে খাব। ইয়াতে 3 লিটাৰ গাখীৰ আছে, এভৰিডে পেকেট লৈছোঁ, ক্ৰীম লৈছোঁ, আদা লৈছোঁ, চেনি লৈছোঁ আৰু কাজু খিচমিচ লৈছোঁ। গোটেইখিনি মিলাই আজি ক্ষীৰ বনাম আৰু প্ৰথমতে কেনেকৈ বনাওঁ ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো, নহয় জানো। গতিকে মই চচপেনটোত এক চচপেন নহয় আচলতে আধা পানী গৰমাই ল'লোঁ, পূৰা উতলাই ল'লোঁ। তেজপাত দুটামানো দি দিলোঁ। তাৰপিছত পানী উতলাৰ লগে লগে চাউলখিনি দি দিলোঁ। যিহেতু মানুহ সৰহ সেইকাৰণে চাউল অকণমান বেছিকৈ লৈছোঁ আৰু ধুনীয়াকৈ চাউলখিনি সিজি যেতিয়া ভাতৰ নিচিনা হৈ গ'ল, এতিয়াহে ইয়াত মই কি দিব লাগে এড কৰিম। ইয়াতে কিন্তু এতিয়ালৈকে মই চেনি বা তেনেকুৱা একো দিয়া নাই, অকল গাখীৰহে দিছোঁ। গাখীৰ দি ধুনীয়াকৈ এতিয়াও সিজাই আছোঁ আৰু সিজি যোৱাৰ পিছত আকৌ গাখীৰ দিছোঁ, তাৰপিছত আদা দিছোঁ, তাৰপিছত কাজু খিচমিচখিনি ঢালি দিছোঁ। চেনি কিন্তু দিয়াই নাই দেই। তাৰপিছত ইয়াতে দিম আকৌ পেকেট গাখীৰটো যে আনি থৈছিলোঁ সেয়াও দি দিছোঁ। গাখীৰ দি মুঠতে সিজাই আছোঁ আৰু সিজাওঁতে একদম ধুনীয়া কালাৰ এটাও আহিছে আৰু দেখিবলৈও ভাল লাগিছে। গতিকে এয়া ক্ষীৰ হৈ গৈছে প্ৰায় আৰু শেষত ইয়াতে এতিয়া চেনি দিলোঁ আৰু চেনি দিয়াৰ পিছত ইলাচি ডালচেনিকণ দি দিলোঁ। তাৰপিছত শেষত ক্ৰীম দি দিম আৰু আজিৰ কাৰণে আমাৰ পায়স ৰেডি। নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু যিহেতু ভাদ মাহ চলি আছে গতিকে মই নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু নামঘৰলৈ যোৱাৰ আগতে ভাবিলোঁ যিহেতু ভাদ মাহ প্ৰত্যেক বছৰ আপোনালোকে মোৰ ভিডিঅ'ত দেখি আছে মই নিজ হাতেৰে ক্ষীৰ বনাই গোপিনীসকলক খুৱাওঁ। যোৱাবাৰ যিটো ভিডিঅ' আপোনালোকে দেখিছিলে সেইটো আছিলে মোৰ লখিমপুৰ ঘৰ নাওবৈচাৰ নামঘৰত আৰু আজি মই ক্ষীৰ বনাইছোঁ মোৰ 10 মাইল নামঘৰৰ ৰাইজসকললৈ আৰু এয়া ক্ষীৰ হৈ গ'ল। ক্ষীৰ বনাই দিলোঁ আৰু এতিয়া নামঘৰলৈ লৈ যাম। ঘৰুৱা কামখিনি যিহেতু হৈ গ'ল গতিকে এয়া ব'লক এতিয়া আমি নামঘৰলৈ গৈ থাকোঁ আৰু ধুনীয়াকৈ সাজি কাচি একে গোটেইজনী হালধীয়া হৈ এয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। গতিকে নামঘৰত কি হয় সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া বেল চেল মাৰি লৈছোঁ, একদম নামঘৰলৈ ওলালোঁ। গতিকে বাকীখিনি নামঘৰত আপোনালোকক দেখাই আছোঁ। ব'লক আজি নাম যাম আৰু লগত আছে মই, এইয়া মা আছে, পাঁচপিনে সেইয়া ক্ষীৰ আছে আৰু বাটৰ পৰা এতিয়া ৰসগোল্লা বনাবলৈ দি থৈছোঁ। ৰসগোল্লা লৈ যাম ব'লক। আহি পোৱা মানে নাম আৰম্ভ হ'লেই চোনে শুনিছেনে কি ধুনীয়া লাগিছে। ব'লক যাওঁ সোনকালে।
নাম যিহেতু শেষ হ'ল এতিয়া প্ৰসাদ বিতৰণ কৰিব গতিকে মই এবাৰ চাবলৈ আহিলোঁ ক্ষীৰখিনি মানে অকণমান দেৰি হৈ যোৱাৰ কাৰণে আচলতে ঠাণ্ডা হোৱাৰ কাৰণে মানে ডাঠ হৈ গৈছে তেওঁলোকে বৰ ধুনীয়াকৈ বাতিত এয়া সজাই আছে গতিকে ভিডিঅ'টো কৰি সাঁচি ৰাখিলোঁ আৰু ইফালে তেওঁলোকে আকৌ মাহ প্ৰসাদৰ কামো কৰি আছে দেউৰীকেইজনে এয়াও চব ধুনীয়াকৈ ভিডিঅ'ত সাঁচি ৰাখিলোঁ তাৰপিছত এয়া সকলোকে এনেকৈ খাবলৈ দিছে মানে আগে আগে পাত দিছে মাহ প্ৰসাদ লগতে ক্ষীৰ গতিকে দেখিবলৈ বৰ ধুনীয়া লাগিছে কিন্তু এটা কথা আপোনালোকক জনাই থওঁ আজি নামষাৰ বৰ ভাল লাগিলে দেই আৰু দীঘলীয়াকৈ ভিডিঅ'টো নামৰ এইকাৰণেই কৰিলোঁ নাম শুনি পেলাই বিৰাট ভাল লাগিছে কাৰণে আপোনালোককো শুনাই দিলোঁ আৰু ইয়াতে মোৰ মায়ে 3টা নাম গাইছে বৰ ধুনীয়াকৈ গতিকে বৰ ভাল লাগিলে আৰু আপোনালোকেও চাগে নিশ্চয় ভালেই পাইছে গতিকে এতিয়া আমি প্ৰসাদ খাম সকলোৱে মিলি জুলি ৰাইজ মানে দেউৰীয়ে আশীৰ্বাদ দিছে সকলোকে প্ৰসাদ খাবৰ কাৰণে গতিকে আৰু আপোনালোকে ভাবিছে চাগে আজিকালি নামঘৰত মানুহবিলাকে কিয় ওপৰত বহে আচলতে সকলোৱে নবহে যিসকলৰ মানে অকণমান অসুবিধা আছে ধৰক কঁকালৰ বিষ আছে ভৰিৰ বিষ আছে তেওঁলোকেহে পাছত মানে চকী বা এনেকুৱা সৰু সৰু টুলত বহে আৰু যিসকলে তলত পাৰে আৰু এয়াই আছিলে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী মানে ভাদ মাহৰ এয়া নামঘৰলৈ যোৱা নামঘৰত নাম গোৱা তাৰপিছত প্ৰসাদ খোৱা ক্ষীৰ বনোৱা গতিকে গোটেই ভিডিঅ'টো আপোনালোকক কৰি দেখুৱালোঁ আৰু এয়াই হৈছে আমাৰ 10 মাইলৰ আমেৰি গ্ৰুপ নামঘৰ গতিকে আপোনালোক সকলোৱে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে জনাবলৈ নেপাহৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকেও আদৰি ল'ব বুলি আশা থাকিলে এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোৰ লগতে আজি ভাদ মাহৰ নামষাৰ গালে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিলে আৰু যিসকলে নতুনকৈ আহিবলৈ লৈছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত যদি চাই পেজটো ফ'ল' কৰি ল'ব আৰু ইউটিউবৰ সেই বেল আইকনটো বজাই ল'ব গতিকে আজিলৈ আহিছোঁ বাই বাই